যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে, আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ফেচবুক ছ'চিয়েল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে। মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেচবুকত ছ'চিয়েল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব। একদম কাকো আমি সহ্য নকৰো। ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। মই ঠিক কৈছো নে? ঠিকে কৈছো নে নাই? ঠিকে কৈছো নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো মোদীজীৰ লগত আছো। আমি ভাৰতৰ সেনা বাহিনীৰ লগত আছো। যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে। পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব। ভাৰতৰ সেনা বাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰো। কিন্তু মই আৰু এটা দেখা পাইছো যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে, আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ফেচবুক ছ'চিয়েল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে। মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেচবুকত ছ'চিয়েল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব। একদম কাকো আমি সহ্য নকৰো। ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। মই ঠিক কৈছো নে? ঠিকে কৈছো নে নাই? ঠিকে কৈছো নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো মোদীজীৰ লগত আছো। আমি ভাৰতৰ সেনা বাহিনীৰ লগত আছো। যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব। ভাৰতৰ সেনা বাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰো। কিন্তু মই আৰু এটা দেখা পাইছো